নমস্কাৰ টাইম এটলৈ স্বাগতম চৰ্চাত আহিছে এখন বিবাহ কিন্তু কিয় চৰ্চাত আহিছে জীৱন সংগী সকলোকে প্ৰয়োজন জীৱন সংগীৰ সৈতে মনৰ সুখ দুখৰ ভাগ বতৰা কৰিবলৈ এটা বয়সত পুৰুষ বা নাৰী সকলোৱে বিচাৰে জীৱন সংগী আৰু একেদৰে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে জীৱন সংগী বিচাৰি খাবাথুৰি খাই পৰিছিল আৰু তেওঁ যেহেতু দৰিদ্ৰ আছিল গতিকে দৰিদ্ৰ হোৱাৰ বাবে তেওঁ বিবাহ পাশত আবদ্ধ হ'বলৈও পৰা নাছিল কোনেও তেওঁ সহায় কৰা নাছিল যাৰ বাবে এখন পত্ৰ লিখিছিল মোক বিয়া পাতি দিয়ক বুলি মহকুমা বিষয়ালৈ এখন আবেদন লিখিছিল আৰু সেই আবেদন দেখি আচৰিত হৈ পৰিছিল মহকুমা বিষয়া নাভুত নাচৰুত আবেদন দেখি চিন্তাত পৰিছিল মহকুমা বিষয়া কিদৰে সমাধান কৰিব এই বিষয় ধন নাই বাবে বিয়া পাতিব নোৱাৰি মহকুমা বিষয়ালৈ দিলে এখন আবেদন ধনৰ অভাৱত বিয়া পাতিব পৰা নাছিল যুৱকজনে তাৰ বাবে মহকুমা বিষয়াৰ সহায় বিচাৰিছিল বিয়াখন পাতি দিব লাগে বুলি আবেদন কৰিছিল এখন পত্ৰত তেওঁ উল্লেখ কৰিছিল যে মোক বিয়া পাতি দিয়ক আবেদন পোৱাৰ পিছতে বিশেষ পদক্ষেপ ললে মহকুমা বিষয়াগৰাকীও ভুৰবন্ধা বিনাপানী প্ৰাথমিক বিদ্যালয়তে সম্পন্ন কৰা হল এই বিবাহখন আৰু বিয়াৰ বাবে আবেদন কৰা লোকজন হৈছে প্ৰাণনাথ মণ্ডল আৰু এগৰাকী মহকুমা বিষয়াৰ বাবে প্ৰাণনাথ মণ্ডলে অৱশেষত লাভ কৰিলে তেওঁৰ জীৱন সংগী পঞ্চায়ত সচিবে আলোচনাৰ মাজেৰে উলিয়ালে সমাধানৰ পথ পঞ্চায়ত সচিবে মহকুমা বিষয়াৰ লগত আলোচনা কৰি এগৰাকী যুৱতী বাছি উলিয়ালে ভুৰবন্ধা পঞ্চায়তৰ এগৰাকী যুৱতী ঠিক কৰা হল প্ৰাণনাথৰ বাবে দুটা পঞ্চায়তৰ সহযোগত সম্পন্ন হল প্ৰাণনাথৰ বিয়াখন অৱশেষত প্ৰাণনাথে লাভ কৰিলে জীৱন সংগী ঠিক সিনেমাৰ দৰে বিয়া সম্পন্ন হল কলিয়াবৰ এলেকাত এই বিয়াখনে এতিয়া চৰ্চা লাভ কৰিছে কিয়নো তেওঁ বহুদিন ধৰি জীৱন সংগী বিচাৰি ফুৰিছিল আৰু দুখীয়া হোৱাৰ বাবে তেওঁৰ বিবাহ পাশত আবদ্ধ হ'ব পৰা নাছিল বুলি তেওঁ পত্ৰখনত উল্লেখ কৰিছিল তেওঁ বাৰে বাৰে তেওঁৰ আত্মীয়ক অনুৰোধ কৰিছিল তেওঁৰ পৰিয়ালৰ লোকক অনুৰোধ কৰিছিল তেওঁক বিবাহ পাতি দিব লাগে তেওঁক সংসাৰখন পাতি দিব লাগে বুলি তেওঁ সকলোকে উল্লেখ কৰিছিল আৰু তাৰ বাবে জীৱন সংগিনীও তেওঁ বিচাৰি ফুৰিছিল কিন্তু দৰিদ্ৰ হোৱাৰ বাবে তেওঁৰ সৈতে কোনো বিবাহ পাশত আবদ্ধ হোৱা নাছিল বা তেওঁৰ আত্মীয়ও তেওঁৰ সৈতে বিবাহ সম্পন্ন কৰিবলৈ মন মেলা নাছিল এই কথা তেওঁ প্ৰতিবেদনখনত আবেদনখনত তেওঁ উল্লেখ কৰিছে আবেদনখনত তেওঁ মহকুমা বিষয়াগৰাকীক উল্লেখ কৰিছে আৰু এটা কথা উল্লেখ কৰিছে যে তেওঁ যেহেতু ইমান দিনে বিবাহ পাশত আবদ্ধ হ'ব পৰা নাছিল কিন্তু তেওঁকো যেহেতু জীৱন সংগিনীৰ প্ৰয়োজন গতিকে তেওঁক শীঘ্ৰে বিয়া পাতি দিব লাগে মোক বিয়া পাতি দিয়ক এনেধৰণে এতিয়া এখন পত্ৰ লিখিছিলে আৰু সেই পত্ৰখন পাই মহকুমা বিষয়াগৰাকী আচৰিত হৈ পৰিছিল কলিয়াবৰ মহকুমাৰ বিষয়াগৰাকী আচৰিত হৈ পৰিছিল কিয়নো এনেধৰণৰ নাভুত নাচৰুত ঘটনা হয়তো মহকুমা বিষয়ালৈ নিজৰ সমাজৰ সমস্যা বা নিজৰ অন্যান্য যিসমূহ ঘৰুৱা সমস্যা বিভিন্ন ধৰণৰ সমস্যা লৈ মানুহ যায় কিন্তু নিজৰ জীৱনৰ সমস্যা লৈও যে কোনোবা যাব সেই কথা হয়তো মহকুমা বিষয়াগৰাকীয়ে কেতিয়াও পোৱা নাছিল আৰু এনেধৰণৰ ঘটনা হয়তো কেতিয়াও ঘটাও নাই যি নিজৰ জীৱন সংগী বিচাৰিও মহকুমা বিষয়াৰ ওচৰত আবেদন দিব এপ্লিকেশ্যন দিব আৰু এই পৰিস্থিতিত এতিয়া নাভুত নাচৰুত ঘটনা দেখি হতভম্ব হৈ পৰিছিলে সেইগৰাকী মহকুমা বিষয়া কিন্তু মহকুমা বিষয়াগৰাকী অৱশেষত এটা সিদ্ধান্ত ল'লে যে এই বিশেষ ব্যক্তিজনক তেওঁ যেহেতু জীৱন সংগী বিচাৰিছে তেওঁ মনে মনেও কাৰোবাৰ লগত বিবাহ পাশত আবদ্ধ হ'ব পাৰিলেহেঁতেন কিন্তু তেওঁ সেয়াকে নকৰি সামাজিকভাৱে বিবাহ পাশত আবদ্ধ হ'বলৈ তেওঁ যেহেতু মন মেলিছে তেওঁক জীৱন সংগীৰ প্ৰয়োজন তেওঁ সংসাৰখন পৰিচালনা কৰিবলৈ মন মেলিছে গতিকে তেওঁৰ বিবাহখন পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মহকুমা বিষয়াগৰাকীয়ে আৰু অৱশেষত পঞ্চায়ত সচিবৰ লগত আলোচনাত বহিল আৰু পঞ্চায়ত সচিবৰ লগত আলোচনাত বহি এটা নিৰ্দিষ্ট সিদ্ধান্তলৈ আহিল আৰু অৱশেষত জীৱন সংগিনী বিচাৰি পালে প্ৰাণনাথ মণ্ডলৰ বাবে বিচাৰি উলিয়ালে এগৰাকী যুৱতী আৰু সেই যুৱতীগৰাকীৰ সৈতে বিবাহ সম্পন্ন কৰাবলৈ আগবাঢ়িল মহকুমা বিষয়াগৰাকীয়ে অৱশেষত প্ৰাণনাথৰ বিবাহ পাতিবৰ কাৰণে স্থান থিৰাং কৰিলে ভুৰবন্ধাৰ বিনাপানী প্ৰাথমিক বিদ্যালয়ৰ চৌহদতে সম্পন্ন কৰি দিলে প্ৰাণনাথ মণ্ডলৰ বিয়াৰ বাবে আবেদন কৰা এই প্ৰাণনাথ মণ্ডলে অৱশেষত জীৱন সংগিনী পালে সমস্যা সমাধান হ'ল প্ৰাণনাথ মণ্ডলৰ ভুৰবন্ধা পঞ্চায়তৰ এগৰাকী যুৱতীৰ সৈতে প্ৰাণনাথৰ বিবাহ সম্পন্ন হ'ল আৰু দুটাকৈ পঞ্চায়তৰ সহযোগত দুটা পঞ্চায়তৰ লোক একত্ৰিত হৈ প্ৰাণনাথৰ বিয়াখন পাতি দিলে প্ৰাণনাথৰ নকন্যাক প্ৰয়োজনীয় সামগ্ৰী কেইপটো গোটাই দিলে পঞ্চায়তৰ সকলো লোক লগ লাগি আৰু মহকুমা বিষয়া আৰু পঞ্চায়ত সচিবৰ সহযোগত প্ৰাণনাথ মণ্ডলে এতিয়া জীৱন সংগিনী পাই উৎফুল্লিত হৈ পৰিছে আৰু এই বিবাহখনে এতিয়া চৰ্চাত আহি পৰিছে সিনেমাৰ দৰে এটা বিবাহ কাহিনী সিনেমাৰ দৰে
সাধু কথাৰ দৰে এটা কাহিনী প্ৰাণনাথ মণ্ডলৰ বিবাহ প্ৰাণনাথ মণ্ডলৰ জীৱন সংগী পোৱাৰ আঁৰৰ কাহিনী আৰু এই সন্দৰ্ভত কিদৰে তেওঁলোকে বিবাহ সম্পন্ন কৰিবলৈ আগবাঢ়িছিল প্ৰাণনাথ মণ্ডল এতিয়া কিদৰে আনন্দিত হৈ পৰিছে জীৱন সংগিনী কিদৰে বিচাৰি উলিয়াইছিলে বিবাহ সম্পন্ন হোৱাৰ পিছতে মন্তব্য কৰিছে সকলোৱে আৰু এই বিবাহত অংশগ্ৰহণ কৰিছে দুয়োটা পঞ্চায়তৰ বহু লোকে ধৰা হৈছে আমাৰ টুকুজনী পঞ্চায়তৰ আৰু কইনা হৈছে বুৰবান্ত পঞ্চায়তৰ সেই মিডিলমেন এজন লাগে আমাৰ বাইদেউ আমাৰ টুকুজনী পঞ্চায়তৰ মেম্বাৰ হয় এই বাইদেউ মানে কিবা সম্পৰ্কিত ব্যক্তি ইয়াত আছে গতিকে খোজাৰ পিছত আমি দৰা লৈ পেলাই আহিছোঁ আহি পেলাই আলোচনা কৰিছোঁ পচন্দ হৈছে পচন্দ হোৱাৰ পিছত আৰু দুই পাৰ্টি তেনেকৈ আৰ্থিক দিশত দুৰ্বল গতিকে আমাৰ পঞ্চায়তৰ সচিব মহোদয় আছে পঞ্চায়তৰ গৃহ বিভাগ আছে আমাৰ প্ৰভাস দা আছে কাৰেম দা আছে সকলো সহযোগত মানে কথা হৈছে যে হিন্দু ধৰ্মৰ আমাৰ ধৰা হৈছে আমাৰ টুকুজনী পঞ্চায়তৰ আৰু কইনা হৈছে বুৰবান্ত পঞ্চায়তৰ সেই মিডিলমেন এজন লাগে আমাৰ বাইদেউ আমাৰ টুকুজনী পঞ্চায়তৰ মেম্বাৰ হয় এই বাইদেউ মানে কিবা সম্পৰ্কিত ব্যক্তি ইয়াত আছে গতিকে খোজাৰ পিছত আমি দৰা লৈ পেলাই আহিছোঁ আহি পেলাই আলোচনা কৰিছোঁ পচন্দ হৈছে পচন্দ হোৱাৰ পিছত আৰু দুই পাৰ্টি তেনেকৈ আৰ্থিক দিশত দুৰ্বল গতিকে আমাৰ পঞ্চায়তৰ সচিব মহোদয় আছে পঞ্চায়তৰ গৃহ বিভাগ আছে আমাৰ প্ৰভাস দা আছে কাৰেম দা আছে সকলো সহযোগত মানে কথা হৈছে যে হিন্দু ধৰ্মৰ ৰীতি নীতি মানি পেলাই যি হিন্দু ধৰ্মৰ যি ৰীতি নীতি আছে বহুত খৰচ পাতিৰ কথা আছে গতিকে আমি দহজনে মিলাই পেলাই মানে দুজনক যি আমাৰ বন্ধন সেই বন্ধনটো আমি ইয়াত কৰাই দি আছোঁ বিয়াটো কৰাই দি আছোঁ সকলো সহযোগত চাইছে ৰাজ্যৰ পৰা উৎসাহ উদ্দীপনা আছে গতিকে সমাজত তেনেকুৱা ব্যক্তিক মানে আমি এনেকুৱা শুভকৰ্ম কৰাই দিব পাৰিলে আমাৰ মনটো এটা ভাল লাগে গতিকে চাইছোঁ বিভিন্ন ৰাজ্যত সমূহীয়াভাৱে বহুত বিয়া পাৰ্বণ হয় সেই আদৰ্শৰে আমাৰ সচিব মহোদয়ে আমাৰ বহুত আগ্ৰহেৰে মানে গোটেইখিনি ব্যৱস্থা কৰিছে আমি লগত সহযোগ কৰিছোঁ গতিকে মানে মনটো খুব ভাল লাগিছে যে এনেকুৱা ব্যক্তি চাইছে দৰা কইনা সহজ সৰল ব্যক্তি কি মন্দিৰত অনুষ্ঠিত কৰিলে মন্দিৰত ঠাইখনৰ নাম বুৰবান্ত বীণাপানী হৰি মন্দিৰ এই হৰি মন্দিৰত অনুষ্ঠিত হৈছে যে মই আশা কৰিছোঁ আগন্তুক দিনত যাতে যুগ্ম জীৱন সুখী হয় এই সকলোৱে আশীৰ্বাদ কৰিছে আপোনালোকেও ঈশ্বৰৰ ওচৰত নমস্কাৰ মোৰ নাম শ্ৰী ৰণাধৰ হাজৰা আজি আমাৰ টুকুকিজানি গাঁও পঞ্চায়তৰ প্ৰাণনাথ মণ্ডলদাৰ বিয়া তাৰ বাবে আমি তৰা মহিলা এছ এছ জিৰ পায়েল বেকেৰীৰ তৰফৰ পৰা অলপ জলপানৰ ব্যৱস্থা কৰিছোঁ সেইখিনি আজি আমি ইয়াত এতিয়া বিতৰণ কৰিম বুলি ভাবিছোঁ কিবা মডিফাই কৰিব লাগিব নমস্কাৰ মোৰ নাম